students, good morning. Welcome to our next class about experiment, because we know that experiment is the material grounds of induction. Okay, so in our last class we have discussed about simple observation, because that is also the kind of observation can be divided into two kinds, simple observation and experiment, and these are called the material grounds of induction. তোমালোকে কি বুলি জানা যে আমি যেতিয়া আগমনৰ বস্তুগত ভিত্তি পঢ়িছিলো, বস্তুগত ভিত্তিত কি বুলি পাইছিলো, আমি অবজাৰভেশ্যন পঢ়িছিলো, হয়নে? অবজাৰভেশ্যনটো আমি পৰ্যবেক্ষণ বুলি কৈছিলো, আৰু যেতিয়া অবজাৰভেশ্যনটো ডিভিজন পাইছিলো তেতিয়া আমি কি পাইছিলো, সিম্পল অবজাৰভেশ্যন আৰু এক্সপেৰিমেন্ট, যাক আমি অসমীয়াত কি বুলি ক'ব পাৰো, সৰল নিৰীক্ষণ আৰু পৰীক্ষণ। লাষ্ট ক্লাছত আমি কি ডিসকাস কৰিছিলো, সৰল নিৰীক্ষণৰ বিষয়ে আৰু তাৰ ফিচাৰ্ছখিনি, তাৰ ক্যাৰেক্টাৰিষ্টিক্স কি আছে, তাৰ লক্ষণবিলাক বা তাৰ বৈশিষ্ট্যবিলাক কি তাত আমি কি পাইছিলো, সৰল নিৰীক্ষণটো এক প্ৰকাৰৰ প্ৰত্যক্ষ আছিলে, যেটো প্ৰত্যক্ষ কি হ'ব লাগিব, যেটো প্ৰত্যক্ষ তোমাৰ থাকিব লাগিব কিছুমান পাৰপজ বা উদ্দেশ্য, হয়নে? আৰু সেই প্ৰত্যক্ষটো কি হ'ব লাগিব, নেচাৰেল ইভেন্টত হ'ব লাগিব, পুৰা প্ৰাকৃতিক ঘটনাৱলী হ'ব লাগিব, অবজাৰ্ভাৰজনে প্ৰাকৃতিক পৰিৱেশত চাব লাগিব, আৰু লাষ্টটো কি আছিলে, তোমাৰ যেটো বস্তু তুমি অবজাৰ্ভ কৰিছা, পৰ্যবেক্ষণ কৰিছা বা নিৰীক্ষণ কৰিছা, যেটো বস্তু, সেই নিৰীক্ষণ কৰা বস্তুটো অবজাৰ্ভাৰৰ কিহত থাকিব লাগিব, তেওঁ কন্ট্ৰোলত থাকিব নালাগে, তেওঁ কন্ট্ৰোল কৰিব নোৱাৰে। হেতু কিয় নোৱাৰে কন্ট্ৰোল কৰিব, কাৰণ যেটো নেচাৰেল ইভেন্টত ঘটিছে, নেচাৰেল ইভেন্টত ঘটা ঘটনাবোৰ অবজাৰ্ভাৰৰ কাৰণে কন্ট্ৰোল কৰাটো পসিবল নহয়, এজন নিৰীক্ষকৰ কাৰণে এটো পসিবল নহয়। কি কৰাটো, নিয়ন্ত্ৰণাধীন কৰাটো, কিহক নিয়ন্ত্ৰণাধীন কৰা, এটা ঘটনাক, যেটো ঘটনা তেওঁ কি কৰি আছে, নিৰীক্ষণ কৰি আছে, হেতু। সো হেবিলাক আমি ফিচাৰ্ছ পাইছিলো, মই ৰিমাইন্ড কৰি দিছিলো সেইখিনি বস্তু, এতিয়া আকৌ ৰিমাইন্ড কৰি দিলো। এতিয়া চোৱা, মুভিং টু আৱাৰ নেক্সট টপিক, দ্যাট ইজ এক্সপেৰিমেন্ট। ওকে, এক্সপেৰিমেন্টত কি কৰা হয় চাবা, এক্সপেৰিমেন্ট কৰোতে সদায় মনত থবা যে আমি তাত কিছুমান আৰ্টিফিচিয়েল ইনষ্ট্ৰুমেন্ট বা আৰ্টিফিচিয়েল ৰিপ্ৰডাকশ্যন কিছুমান কি কৰিম, তাত ইনভেন্ট কৰিম, হয় নে নহয়? এতিয়া এক্সপেৰিমেন্ট বুলি কোৱাৰ লগে লগে তোমালোকে কি বুলি ভাবা যে থিংছ আৰ ভেৰি চাৰ্টেইন, ওকে, and the conclusion is very certain. Why? There is no any doubt. Why? Because in experiment things are happen under the control of the investigator, and the things which are enquired in case of experiment are verified. Okay, verify করা হয়, তার পাছতে accept করা হয়, এইখিনি বস্তু তোমালোকে জানা। এতিয়া এক্সপেৰিমেন্টৰ কথা ক'বলৈ যাওঁতে ইয়াত কি কোৱা হৈছে যে এক্সপেৰিমেন্ট ইজ এ পারসেপশন, এটা পারসেপশনে হয়, এটা পারপজ থকা পারসেপশনে হয়, ওকে। কিন্তু সেই পারপজটো আমি যেতিয়া ফুলফিল কৰিবলৈ যাম তেতিয়া কিন্তু আমাৰ কি লাগিব, তাত কিছুমান আৰ্টিফিচিয়েল ৰিপ্ৰডাকশ্যন লাগিব। আৰ্টিফিচিয়েল ৰিপ্ৰডাকশ্যন মানে আমি কৃত্ৰিমভাৱে উৎপাদন কৰিব লাগিব কোনটো, সেই ঘটনাটো। আৰু যেতিয়া আমি কৃত্ৰিমভাৱে উৎপাদন কৰিম, আৰ্টিফিচিয়েল ৰিপ্ৰডাকশ্যন যেতিয়া হ'ব, তেতিয়া সেই ঘটনাটো আমাৰ কন্ট্ৰোলত থাকিব, আমাৰ নিয়ন্ত্ৰণাধীনত থাকিব। সো এক্সপেৰিমেন্টৰ যেটো ডেফিনেশ্যন আছে, সেই ডেফিনেশ্যনটো চোৱা, ইয়াত কি লিখিছে, দ্যাট experiment is the artificial reproduction of events under artificial arrangement, that is in a laboratory. Okay, আমি যেতিয়া বিজ্ঞানাগাৰত কি কৰো, আৰ্টিফিচিয়ালি বা কৃত্ৰিমভাৱে কোনো এটা বিষয়ক, কোনো এটা ঘটনাক কৃত্ৰিমভাৱে আৰু এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ পেলাই যেতিয়া কি কৰো, টেষ্ট কৰো, ওকে, হেতু কি বুলি কোৱা হয়, এক্সপেৰিমেন্ট বুলি কোৱা হয়। ওকে, ইয়াত অসমীয়াৰ বুকত যেটো ডেফিনেশ্যন দিছে, সেই ডেফিনেশ্যনটো তোমালোকে চোৱা। ওকে, সি দ্য ডেফিনেশ্যন হিয়াৰ, শুনিবা, দ্যাট কৃত্ৰিম পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্ৰিম ঘটনাক প্ৰস্তুত কৰি প্ৰত্যক্ষ কৰা হৈছে পৰীক্ষণ। প্ৰত্যক্ষ কৰাটোৱে হৈছে কি, পৰীক্ষণ। দ্যাট মিন্স ইয়াত কি কৰিব লাগিব, এটা কৃত্ৰিম পৰিৱেশ থাকিব লাগিব। কৃত্ৰিম পৰিৱেশ মানে আমি আৰ্টিফিচিয়েল কি কৰিব লাগিব, সাৰ্কামস্টেন্সেছ এটা প্ৰডিউস কৰিব লাগিব, ওকে। দেন এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব লাগিব, তাৰ মানে তাত এটা পাৰপজ থাকিব লাগিব, আৰু কি কৰিব লাগিব, এটা কৃত্ৰিম ঘটনাক
আমি প্ৰত্যক্ষ কৰিব লাগিব কৃত্ৰিম ঘটনাক প্ৰত্যক্ষ কৰা মানে ঘটনাটো আমি নিজে উৎপাদন কৰিব লাগিব এটো নেচাৰত ঘটিব নালাগিব আমি নিজে উৎপাদন কৰা ঘটনা হ'ব লাগিব artificial reproduction of events under artificial arrangement এটা কৃত্ৰিম পৰিস্থিতিত কৃত্ৰিম পৰিবেশত কি কৰিব লাগিব এটা ঘটনাক যেতিয়া আমি মানে অনুসন্ধান কৰিম ইনভেষ্টিগেশ্যন কৰিম তেনেকুৱা টাইপৰ ঘটনাবিলাকক কি বুলি কোৱা হয় পৰীক্ষণ বুলি কোৱা হয় হৈছে ক্লিয়াৰ ওকে সি এতিয়া পৰীক্ষণৰ বিষয়ে যেতিয়া ডিসকাস কৰা হয় তেতিয়া তোমালোকে কেটামান কি পালা তাত ওয়ার্ডস পালা যে আৰ্টিফিশিয়াল ৰিপ্ৰডাকশন হ'ব লাগিব কি বিলাক ইভেন্টস বিলাক আৰু এটো কাৰ কন্ট্ৰলত থাকিব ইনভেষ্টিগেটৰৰ কন্ট্ৰলত থাকিব আৰু লগত এটা এৰেঞ্জমেন্ট লাগিব এৰেঞ্জমেন্টটো কেনেকুৱা হ'ব লাগিব আৰ্টিফিশিয়াল এৰেঞ্জমেন্ট দ্যাট ইজ ইন এ ল্যাবৰেটৰী মানে তুমি বিজ্ঞানাগাৰৰ ব্যৱহাৰ কৰিব লাগিব যতে ততে তুমি পৰীক্ষণ কৰিম বুলি ক'লে নহব পৰীক্ষণ কৰিবৰ কাৰণে এটা পৰিবেশ লাগে যেটো পৰিবেশ ইনভেষ্টিগেটৰৰ কন্ট্ৰলত থাকিব ওকে কাৰ কন্ট্ৰলত থাকিব যোনে পৰীক্ষাটো চলাব অনুসন্ধানকাৰীৰ কিহত থাকিব লাগিব নিয়ন্ত্ৰণাধীনত থাকিব লাগিব আমি অবজাৰভেশনত ইভেন্টছক কন্ট্ৰল কৰিব পাৰিছিলো নে নোৱাৰিছিলো কিহৰ কাৰণে নোৱাৰিছিলো কাৰণ নেচাৰক যেহেতু আমি কন্ট্ৰল কৰিব নোৱাৰো সো নেচাৰত যেটো ঘটনা ঘটি আছে তাক কি কৰাটো কন্ট্ৰল কৰাটো আমাৰ কাৰণে পসিবল নহয় দ্যাটস ওয়াই তাত আমি কন্ট্ৰল কৰিব পৰা নাছিলো ইভেন্টছ বিলাকক আৰু ইয়াত কন্ট্ৰল কৰিব পাৰিম কিহৰ কাৰণে পাৰিম কাৰণ ইয়াত যেটো ঘটনা কি কৰা হ'ব ব্যাখ্যা কৰা হ'ব সেই ঘটনাটো আমাৰ নিয়ন্ত্ৰণাধীনত থাকিব কিহৰ কাৰণে কাৰণ আমি নিজে এৰেঞ্জ কৰি পেলাই ঘটনাটো কি কৰিছো ৰিপ্ৰডিউস কৰিছো দ্যাটস ওয়াই okay so while discussing about the characteristics of it আমি যেতিয়া ইয়াৰ characteristics পাও তেতিয়া observationৰ নিচিনাকৈ ইয়াৰ কেটামান কি পাও আমি বৈশিষ্ট্য পাও আৰু এই বৈশিষ্ট্যবিলাক observationৰ ফাৰ্স্ট যেটো পইণ্ট আছিল characteristics of observationৰ যেটো ফাৰ্স্ট characteristics আছিল তাৰ লগত ম্যাচ কৰে that there must be a purpose in case of experiment too এক্সপেৰিমেন্টটো বা এক্সপেৰিমেন্ট কৰোতেও বা পৰীক্ষণ কৰোতেও এটা ঘটনাক যেতিয়া তুমি পৰীক্ষণ কৰিবা বা এটা ঘটনাক তুমি পৰীক্ষা কৰিবলৈ যেতিয়া লবা তেতিয়া কিন্তু সেই ঘটনাটোত কি থাকিব লাগিব এটা উদ্দেশ্য থাকিব লাগিব বিনা উদ্দেশ্যত তুমি ঘটনাটো পৰীক্ষণ কৰি লাভ নাই so there must be a purpose on while experiment any kinds of event okay এটা ঘটনাক এক্সপেৰিমেন্ট কৰিবলৈ হলে সেই ঘটনাটোৰ কিন্তু এটা উদ্দেশ্য থাকিব লাগিব তেতিয়াহে তাক এক্সপেৰিমেন্ট বুলি আমি একসেপ্ট কৰিম আৰু আমাৰ যত এটা উদ্দেশ্য থাকে তেনেকুৱা টাইপৰ ঘটনাবিলাকে আমি এক্সপ্লেইন কৰি লাভ আছে হয় নে নহয় so there must be a purpose on that event okay so do any kinds of experiment there must be what purpose okay that is the first point কাৰ লগত ম্যাচ কৰিছে simple observation of first characteristics ৰ লগতে ম্যাচ কৰিলে হল second characteristics টো কি দিছে চোৱা ওকে যে ই কিহত হ'ব লাগিব নেচাৰত ঘটিব লাগিব ঘটনাটো ওকে নেচাৰত ঘটিব লাগিব কিহৰ ক্ষেত্ৰত আমি নেচাৰত মানে আমি অবজাৰভেশনৰ ক্ষেত্ৰত পাইছিলো ওকে ইয়াত ভুল হৈছে সৰি এটা কি মিস্টেক হৈছে যে নেচাৰত ঘটিব নালাগিব ই হ'ব লাগিব আৰ্টিফিশিয়াল এটা সাৰ্কামস্টেন্সেছত artificial arrangement এটা হয় যেহেতু so the second point of characteristics of experiment is that experiment is a perception or events under artificial condition artificial conditionত আমি কি কৰিব লাগিব ঘটনাটো প্ৰত্যক্ষ কৰিব লাগিব artificial condition মানে কিছুমান তোমাৰ ধৰা কেনেকুৱা পৰিস্থিতি যেটো পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত আছে তেনেকুৱা পৰিস্থিতি মানে কৃত্ৰিম পৰিবেশত ঘটনাটো আমি কি কৰিব লাগিব প্ৰত্যক্ষ কৰিব লাগিব কৃত্ৰিম পৰিবেশত যদি ঘটনাটো তুমি প্ৰত্যক্ষ কৰোতে ক'ত কৰিছা নেচাৰত কৰিছা বাহিৰৰ জগতত কৰিছা তেতিয়া হলে তোমাৰ হেতুক আৰ্টিফিশিয়াল বুলি নকব যেহেতু আমি নিজে মেক কৰিব লাগিব হয় নে নহয় ইনস্ট্ৰুমেন্টস থিংস and the circumstances all are under control of the investigator যেহেতু কন্ট্ৰলত থাকিব লাগিব that's why যেতিয়াও আমি ঘটনাটো ব্যাখ্যা কৰিবলৈ যাম এটো ন্যাচাৰাল কন্ডিশনত থাকিব নালাগিব
ই থাকিব লাগিব কিহত এটা আৰ্টিফিচিয়েল কণ্ডিশ্যনত কিহৰ কাৰণে কাৰণ এজন ইনভেষ্টিগেটৰে এটা আৰ্টিফিচিয়েল চাৰ্কামষ্টেঞ্চেছত কি কৰে ইভেণ্টটোক এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰে দ্যাটছ ৱাই চ' ইভেণ্টছ আৰ পাৰ্চিভড বাই আছ ইন এন আৰ্টিফিচিয়েল condition. Okay, so that is the second point of characteristics of it. Okay, so that is one kind of artificial event. Whole experiment is an artificial event. Iki hoy eta kritim poribekhot ghota ghotona hoise. Next, third topic to ki koise experiment is a perception of artificial events under artificial arrangement. So artificial event jodi hoy must be artificial ki lagibo tat arrangement lagibo kritim poribekhot jodi ghotona to ghotise tete hale amar kritim poristiti dorkar hobo nai hobo artificial arrangement amak lagibo kihor karone lagibo karon ghotona to artificial event to kot ghotise artificial eta ya situation of ghotise aru logote artificial eta circumstances of ghotona to সংঘটিত hoise. That's why আমি আৰ্টিফিচিয়েল এটা ইভেণ্ট হয় বুলি ক'লোঁ যেতিয়া এক্সপেৰিমেণ্টটো তেতিয়াহ'লে আৰ্টিফিচিয়েল ইভেণ্ট হোৱা গতিকে ই আৰ্টিফিচিয়েল চাৰ্কামষ্টেঞ্চেছতে ঘটনাটো সংঘটিত হ'ব লাগিব হৈছে আৰ্টিফিচিয়েল এৰেঞ্জমেণ্ট মানে কি বুজিছা লাইক ইন এ লেবৰেটৰী ছাপ'জ ফৰ এক্সাম্পল মই তোমালোকক কৈছোঁ ছাপ'জ এ কেমিষ্ট ট্ৰাই টু প্ৰডিউচ ৱাটাৰ সো এতিয়া কি কৰিব লাগিব তে ওয়াটাৰ প্ৰডিউস কৰিবৰ কাৰণে তে লেবত যাব লাগিব লেবত যোৱাৰ পাছত তো H2O ইকুৱেল ওয়াটাৰ যেহেতু আমি সবে জানো সো তেও যেতিয়া কাৰেন্ট পাস কৰিব H প্লাস H2O ৰ ফৰ্মুলাটোৰ যোগেদি তেও যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেনক সাৰ্টেন প্ৰপাৰ্টিত মিক্স আপ কৰিব মিক্স আপ কৰাৰ পাছত যেতিয়া কাৰেন্ট কাৰেন্ট ইয়াৰ পাছত ওয়াটাৰ প্ৰডিউস কৰিব তেতিয়াহ'লে তেওক এটা এৰেঞ্জমেণ্ট লাগিব নাই যেতি পৰিস্থিতি তে ওয়াটাৰ প্ৰডিউস কৰিব পাৰিব নেকি নোৱাৰিব সো এটা আৰ্টিফিচিয়েল কি লাগে এৰেঞ্জমেণ্ট লাগে কিহৰ কাৰণে আৰ্টিফিচিয়েল এটা এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে ওকে থাৰ্ড পইণ্টত সেইকাৰণে লিখিছে যে আৰ্টিফিচিয়েল চাৰ্কামষ্টেঞ্চেছৰ দৰকাৰ হয় এটা আৰ্টিফিচিয়েল ইভেণ্টক প্ৰডিউস কৰিবৰ কাৰণে ইট ইজ ওৱান কাইণ্ড অফ ৰিপ্ৰডাকশ্যন অফ ইভেণ্টছ আণ্ডাৰ আৰ্টিফিচিয়েল এৰেঞ্জমেণ্ট সো এজন কেমিষ্টে যেনেকৈ কি ক'লোঁ মই আকৌ কৈছোঁ এজন কেমিষ্টে H2O ইকুৱেল ৱাটাৰ এইটো প্ৰডিউস কৰিবৰ কাৰণে তেওঁ এজন এটা কি লাগে চাৰ্কামষ্টেঞ্চেছৰ দৰকাৰ হয় এটা পৰিস্থিতিৰ দৰকাৰ হয় সেই পৰিস্থিতি অনুযায়ী তেওঁ কি কৰিব পাৰে ৱাটাৰ প্ৰডিউস কৰিব পাৰে হ'ল ওকে চাবা লাষ্ট পইণ্টটো কি লিখিছে যে এক্সপেৰিমেণ্টটো যিটো পৰিৱেশত ঘটে হেতু তুমি জানা আৰ্টিফিচিয়েল ইভেন্ট হয় আৰ্টিফিচিয়েল এৰেঞ্জমেণ্ট হয় তো এটা আৰ্টিফিচিয়েল এৰেঞ্জমেণ্ট যেহেতু হয় তো নেচাৰেল ইভেন্ট নহয় তো নেচাৰত নঘটে ওকে দ্যাটছ ৱাই ইন এক্সপেৰিমেণ্ট দ্য এৰেঞ্জমেণ্টছ আৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য ইনভেষ্টিগেটৰৰ কণ্ট্ৰলত থাকে কিহৰ লগত মেচ কৰা নাই এইটো মেচ কৰা নাই চিম্পল অবজাৰভেশ্যনৰ লাষ্ট যিটো কেৰেক্টাৰিষ্টিক আছিলে তাৰ লগত কেনেকৈ তাত আমাৰ আউট অফ কণ্ট্ৰলত আছিলে ইভেণ্টটো ইয়াত ইভেণ্টটো দ্য ইভেণ্ট ইজ আণ্ডাৰ আৱাৰ কণ্ট্ৰল ইয়াত কি হৈছে ইভেণ্টটো আমাৰ কণ্ট্ৰলত আছে কেনেকৈ কণ্ট্ৰলত আছে বিকজ দ্য চাৰ্কামষ্টেঞ্চেছ দ্য ইভেণ্টছ উইচ আৰ হেপেন আৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য ইনভেষ্টিগেটৰ ৱাই বিকজ অল দিছ থিংছ আৰ মেড ইন এন আৰ্টিফিচিয়েল ৱে হয়নে নহয় গোটেই বস্তুখিনি এটা আৰ্টিফিচিয়েল ৱেট আৰ্টিফিচিয়েল arrangement যেহেতু প্ৰডিউস কৰা হৈছে দ্যাটছ ৱাই all the things are under the control of the investigator so that is the last point of feature of what experiment first কি ক'লো ইয়াতে purpose থাকিব লাগিব এটা উদ্দেশ্য থাকিব লাগিব উদ্দেশ্য থাকিলেহে কি কৰিব লাগিব ই এক্সপেৰিমেণ্টটো আগবঢ়াব লাগিব নেক্সট পইণ্টটো কি কৰোঁ এটা আৰ্টিফিচিয়েল ইভেণ্ট হয় ন্যাচাৰেল ইভেণ্ট নহয় থাৰ্ড পইণ্টটো কি ক'লোঁ ই আৰ্টিফিচিয়েল যেহেতু ইভেণ্ট হয় গতিকে এটা আৰ্টিফিচিয়েল কি লাগে তাক এৰেঞ্জমেণ্ট লাগে হৈছে আৰ্টিফিচিয়েল এৰেঞ্জমেণ্ট কেলৈ লাগে কৃত্ৰিম এটা পৰিৱেশ কেলৈ লাগে কাৰণ কৃত্ৰিম ঘটনাক এক্সপ্লেইন কৰিবলৈ হ'লে কৃত্ৰিম পৰিৱেশ এটাৰ দৰকাৰ হয় হ'ল তাৰপিছত কি হ'ল লাষ্ট পইণ্টটো কি কৈছোঁ দ্য লাষ্ট ওৱান ইজ দেট দ্য চাৰ্কামষ্টেঞ্চেছ দ্য ইভেণ্টছ আৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য ইনভেষ্টিগেটৰ ৱাই
because all things are reproduced by the investigator. That's why. Okay, we people do not wait for nature to do our experiment. Amar experiment to koribor karne ami nature upor dependent nohoy, ami repeatedly randomly ki kori thakibo paru, jetia leke amar answer nole tetia leke ami experiment kori thakibo paru, but it is not possible to do in nature. Nature ot etu possible nohoy, ki hor karne nohoy, karon nature ot jitu ghotona ghotise hoyto etu ebare ghotibo pare aru ami ebarote hetu ki koribo lagibo, event to observe koribo lagibo. যদি ইভেন্টক আমি অবজাৰ্ভ নকৰোঁ তেতিয়াহ'লে আমি মিছ হৈ যাওঁ, আৰু মিছ হৈ যোৱা গতিকে আকৌ আমি নেচাৰৰ কাৰণে ৱেইট কৰিব লাগিব। অ'কে, চ' ইভেণ্টছবিলাক অবজাৰ্ভ কৰিবৰ কাৰণে নেচাৰৰ ওপৰত যেতিয়া ডিপেণ্ডেণ্ট হওঁ আমি তেতিয়া নেচাৰৰ কাৰণে ৱেইট কৰোঁ। কিন্তু ইয়াত কি হয়, তোমাৰ ইভেণ্টছবিলাকক আমি আৰ্টিফিচিয়েল যিহেতু ইভেণ্ট হয়, গতিকে যেতিয়ালৈকে আমাৰ এনচাৰ নোলাব তেতিয়া আৰ্টিফিচিয়েলি আমি ৰিপিটেডলি ৰেণ্ডামলি এনচাৰ নোলোৱালৈকে আমি বাৰে বাৰে কি কৰি থাকিব পাৰিম, এক্সপেৰিমেণ্ট কৰি থাকিব পাৰিম। অ'কে, চ' ইয়াত এক্সপেৰিমেণ্ট কৰোঁতে আমাৰ এটা সুবিধা কি ওলাইছে যে যেতিয়ালৈকে এনচাৰ নোলাব আমি এক্সপেৰিমেণ্ট কৰি থাকিব পাৰিম, বিকজ অল থিংছ আৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ দ্য ইনভেষ্টিগেটৰ। দ্যাটছ ৱাই। চ' দিজ আৰ দ্য 4 characteristics of experiment, 4 types of characteristics of experiment হৈছে। চ' এক্সপেৰিমেণ্ট পঢ়িলোঁ, অবজাৰ্ভেশ্যন পঢ়িলোঁ। নেক্সট ক্লাছত আমি অবজাৰ্ভেশ্যন আৰু এক্সপেৰিমেণ্টত কি কি চিমিলাৰিটিজ আৰু ডিছিমিলাৰিটিজ আছে সেইখিনি পঢ়িম। বৈসাদৃশ্য, সাদৃশ্য, বৈসাদৃশ্য কি কি আছে সেইখিনি পঢ়িম। অ'কে, আৰু এতিয়া তোমালোকে এই চেপ্টাৰটো অকণমান পঢ়িবা। পেজ নম্বৰ 55 ইন ইংলিছ, ইয়া পেজ নম্বৰ 64-65 ইন এছএমএছ বুক অলপ পঢ়িবা, আৰু আমি নেক্সট ক্লাছত ইণ্টাৰেক্ট কৰিম। অ'কে ষ্টুডেণ্টছ, বাই বাই, টেক কেয়াৰ।